বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ। বিশেষকৈ ৰাজ্য চৰকাৰৰ যিসকল কৰ্মচাৰী আছে সেই সকলো কৰ্মচাৰীলৈ আছে এটা সুখবৰ। ৰাজ্য চৰকাৰ আজি অনুষ্ঠিত হোৱা কেবিনেটে অতিৰিক্ত 2% মৰগীয়া বানচ বৃদ্ধি কৰিছে। বৰ্তমান আপোনালোকে জানে ডিয়াৰনেছ এলাৱেঞ্চ অসম চৰকাৰ কৰ্মচাৰীসকলৰ 58% আছিলে আৰু 2% বৃদ্ধি আজি যিহেতু কেবিনেটে অনুমোদন জনালে, গতিকে 60%লৈ এই বানচ বৃদ্ধি পাইছে। অৰ্থাৎ এতিয়াৰ পৰা অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে সকলোৰে দিয়ে হ'ব 60%। আজিৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। গতিকে পূৰ্বৰ তুলনাত বৰ্তমান আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব। আৰু এটা আছে যথেষ্ট উল্লেখযোগ্য খবৰ। আজি অনুষ্ঠিত হোৱা কেবিনেটে অসম চৰকাৰৰ কেবিনেটত এটা উল্লেখযোগ্য সিদ্ধান্ত লোৱা হৈছে। যিসমূহ বিদ্যালয়ত আপোনালোকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে নিৰ্দিষ্ট আপোনালোকৰ শিক্ষাগত যোগ্যতা আছে আৰু এক্সপিৰিয়েঞ্চ যথেষ্ট হৈছে, সেইসকল কৰ্মচাৰীৰ বাবে আছে এটা ভাল খবৰ আৰু তেওঁলোকক তৃতীয় বৰ্গৰ কৰ্মচাৰীলৈ পদোন্নতি দিয়া হ'ব। অৱশ্যে এই ক্ষেত্ৰত কিছুমান ক্ৰাইটেৰিয়া থাকিব। আপোনালোকে কিমান বছৰ অভিজ্ঞতা সম্পন্ন আৰু আপোনালোকৰ কোৱালিফিকেশ্যন কি আছে এই সকলো কথা চোৱা যাব আৰু ছিনিয়ৰ বেচিছতে এই ধৰণৰ পদোন্নতি হয়। ইতিমধ্যে ডিষ্ট্ৰিক্ট ৱাইজ যিসকল আপোনালোকৰ নন টিচিং পোষ্টত চাকৰি কৰি আছে তেওঁলোকৰ লিষ্ট ইতিমধ্যে বিচাৰিছিলে, বিশেষকৈ যোৰহাট ডিষ্ট্ৰিক্টত বিচাৰিছিলে, সেই কথা আমি গম পাওঁ। গতিকে নন টিচিং পোষ্টত যদি কোনোবা আছে, চকীদাৰেই হওক বা যিসকল কেৰাণী আছে বা জুনিয়ৰ এছিষ্টেণ্ট আছে, এনেকুৱা ধৰণৰ পদসমূহত চাকৰি কৰি আছে, সেইসমূহৰ লিষ্ট ইতিমধ্যে বিচাৰি সংশ্লিষ্ট কৰ্তৃপক্ষই জাননী দিছিলে আৰু ইয়াৰ জৰিয়তে চতুৰ্থ বৰ্গৰ কোনো যদি কৰ্মচাৰী পদোন্নতি হ'ব পৰাকৈ কোৱালিফিকেশ্যন আছে, যোগ্যতা আছে, নিশ্চয় আপোনালোকে পদোন্নতি লাভ কৰিব। এইটো খবৰে বহুতো চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। গতিকে যিহেতু ছাৰ্ভিচ ৰুলটো কাৰেকশ্যন হোৱা নাছিলে, কিছুমান কথা তাত সন্নিৱিষ্ট হ'বলৈ আছিলে, গতিকে পূৰ্বতে যিহেতু গ্ৰেড 4 যিসকলে চাকৰি কৰি থাকে তেওঁলোকক পদোন্নতি কৰা হয় গ্ৰেড 3 লৈ। আৰু যিটো আমি কিন্তু বহু বছৰ আগতে আপোনালোকে যদি চাই ৰিয়েল ফেক্টছ আছাম যিসকলে চাই আছিলে 3 বছৰ পূৰ্বে আমি কৈছিলোঁ যে গ্ৰেড 4 চাকৰি পদোন্নতি কৰা হ'ব। গ্ৰেড 3 লৈ আপোনালোকে যিহেতু অফিচবিলাকত কৰি থাকে আৰু বিদ্যালয় পৰ্যায়তো যিসকলে গ্ৰেড 4 চাকৰি কৰি আছে তেওঁলোককো কিন্তু গ্ৰেড 3 লৈ পদোন্নতি কৰা হ'ব। গতিকে এইটো এটা যথেষ্ট উৎসাহজনক খবৰ আৰু এই কথা আজি মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেটত কৈছে। গতিকে আমি চাওঁ আহক মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ কেবিনেটৰ অন্তত হোৱা সংবাদমেলত এই সন্দৰ্ভত কি বুলি মন্তব্য কৰিছিল। কেবিনেটত আজি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট সংক্ৰান্তত আৰু এটা সিদ্ধান্ত হয়। এডুকেশ্যনত স্কুলসমূহত যিবিলাক চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কাম কৰি আছে, তৃতীয় শ্ৰেণীলৈ তেওঁলোকে প্ৰমোশ্যনৰ সুবিধা পায়। ৰুলখন নোহোৱাৰ কাৰণে সুবিধা পোৱা নাছিল। আজি আমি তাৰো ৰুলখন বনাই দিছোঁ যাতে চতুৰ্থ শ্ৰেণীত কাম কৰি থকা কৰ্মচাৰীসকলে তৃতীয় শ্ৰেণীলৈ পদোন্নতি হোৱাৰ সুবিধা পায়। আমাৰ মূলতঃ এইখিনি আজি কেবিনেটত সিদ্ধান্ত আছিলে।